আজি আমাৰ কোৱেশ্চনটো আছে কি the LCM of two number is 40 দুটা নাম্বাৰৰ LCM দিয়া আছে LCM ধৰি ললো নাম্বাৰ দুটা A আৰু B নাম্বাৰ দুটাৰ LCM কিমান দিয়া আছে 40 আৰু ACF নাম্বাৰ দুটাৰ ACF কিমান দিয়া আছে suppose 4 LCM দিয়া আছে 40 ACF দিয়া আছে 4 এতিয়া আমি এটা rule জানো rule is that multiplication of two number দুটাৰ multiplication কাৰ লগত equal LCM আৰু তাৰ ACF ৰ মাল্টিপ্লিকেশনৰ লগত ইকুৱেল LCM আৰু ACF ৰ পূৰণফলৰ লগত ইকুৱেল কাৰ নাম্বাৰ দুটাৰ মাল্টিপ্লিকেশন সো হে হিচাপত AB ইকুৱেল LCM ৰ ভ্যালু আমাৰ আছে 40 আৰু ACF ৰ ভ্যালু আছে 4 সো হে হিচাপত AB ৰ ভ্যালু আমি পাই যাও 160 4 4 jar 16 0 more on that আৰু এটা ইনফৰমেশন আমাৰ আছে কি the difference between the two numbers মানে A minus B ৰ ভ্যালু কিমান 12 এটো আমাৰ ওচৰত আছে সো this is equation 1 this is equation 2 এই দুটা ইনফৰমেশন আমি পাই গলো equation 1 and equation 2 এতিয়া আমি যদি ভালকে চাও equation 1 ত AB আছে equation 2 ত A minus B আছে কি আছে যে equation 2 ত A minus B ৰ ভ্যালু আছে আৰু equation 1 ত AB ৰ ভ্যালু আছে AB আৰু A minus B কানেক্ট কৰিব পৰা কি ফৰ্মুলা আছে এই ফৰ্মুলাটো মনত ৰাখিবা ফৰ্মুলাটো হল কি A plus B whole square exactly equal to A minus B whole square plus 4AB. So A formula to কাক connect কৰে A plus B, A minus B আৰু AB. So ইয়াত যদি আমি values বোৰ যদি put কৰি যাও A plus B তেনেকৈ ৰাখিলো A plus B whole square A minus B আমাৰ value আছে কিমান 12 square আৰু 4AB জাগাত AB ৰ value আছে কিমান AB ৰ value আছে 160. So A plus B whole square 12 square মানে 144 আৰু 4 into 160 means eto ahibo amar 640 so A plus B whole square 144 আৰু 640 যদি আমি প্লাস কৰো তেতিয়া আমাৰ আনসাৰ আহিব 784 এতিয়া A plus B whole square 784 को আমি যদি স্কয়াৰত নেবলে ট্রাই কৰো এটো যদি উলিওয়া তোমালকে পাবা যে 28 স্কয়াৰ আমি ইনটিউটিভলি উলাব লাগিব তাৰ মানে বেলেগ বেলেগ নাম্বাৰ চাই উলাব লাগিব ফৰ এক্সাম্পল 25 স্কয়াৰ মানে 625 আমি জানো এটো আমাৰ মনত আছে 784 টু ইয়াতকে ডাঙৰ তো তেতিয়ালে আমি এটা নাম্বাৰ কে চাই যাব পৰ 26 স্কয়াৰ 27 স্কয়াৰ 28 স্কয়াৰ তো মিলি যাব তো 28 স্কয়াৰ তো ফাইনালি আমাৰ আহিব A plus B equal 28 আমাক খুদিছিলে কি then the sum of the numbers মানে A plus B value কিমান 28 option C question number 42 ত কৈছে যে the value of the expression এই expression টোৰ value কিমান expression টো কি আছে ডাঙৰ কেটা root আছে ভিতৰত 51 plus 134 plus 5 root 42 plus root 16 plus root 9 so a root to yaleke ase etu yaleke ase thik ase so etia eta ke ami value put kori ahi thakim etu to 51 as it is thakibo 134 as it is thakibo 5 root 42 as it is thakibo tat kono difference nai but root 16 mane kiman what is root 16 mane hol enukwa kuntu number ase jak square korile for 16 ulabo enukwa ki number ase jak square korile 16 ulabo hetu ke koi root 16 हे नंबर टू होल 4 की नंबर 4 4 क स्क्वायर কৰিলে 16 ওলাই তাৰ মানে 16 ৰ रूट কিমান হ'ব 4 सिमिलरली 3 ক স্কয়াৰ কৰিলে কিমান ওলাই 9 ওলাই সো 9 ৰ रूट কিমান হ'ব 3 তো এটো আমাৰ হ'ব 16 মানে 4 √9 মানে 3 এতিয়া আমি পুট কৰি গৈ থাকিম 51 প্লাস √134 প্লাস 5 এগিটা এড কৰি দিলে আমাৰ হ'ব 49 তাৰ পিছত আহিলে √51 plus 134 plus 5 √49 মানে কিমান √49 মানে হৈছে 7 তাৰ মানে 7 আৰু আগবাঢ়ি গলো 51 plus 134 7 5 jar 7 5 গুণ 35 সো ইয়ালৈকে আমি পাই গলো এতিয়া ইয়াৰ পৰা যদি আৰু কৰি যদি গৈ থাকো 51 plus √134 plus 35 কিমান 134 আৰু 35 প্লাস কৰিলে কিমান হয় একেবাৰতে আহিব 169 ফাইনালি 51
root 169 কিমান root 169 কোনটো নাম্বাৰক স্কয়াৰ কৰিলে 169 ওলাই এটো হৈছে 13 51 plus 13 64 51 plus 13 64 আৰু root 64 মানে 8 correct answer is B 8 তাৰ পিছত আহিলে question number 43 the number when divided by 2 leaves remainder 1 and leaves remainder 1 when divided by 3 leaves remainder 2 and when divided by 4 leaves remainder 3 তো এনেকুৱা যদি কোৱেশ্চন আমি যদি এক্সামত দেখো প্ৰথম কথা কি কৰিম সদায় এলসিএম উলাম কাৰ এলসিএম যি গিটাৰে আমি ডিভাইড কৰিব লাগে কিহেৰে ডিভাইড কৰা কথা কৈছে ডিভাইডেড বাই 3 divided by first divided by 2 divided by 3 আৰু divided by 4 এই নাম্বাৰ গিটাৰ সদায় আমাক এলসিএম লাগিব প্ৰথম ফাৰ্স্ট কাম LCM of car 2 3 4 এই তিনটাৰ LCM কিমান আহে 12 ঠিক আছে এতিয়া LCM ওলোৱাৰ পাছত আমাক কি কৈছিলে যে 2 ৰে ডিভাইড কৰোতে ৰিমাইন্ডাৰ কিমানেৰে 1 গটিকে আমি কি উলাম ইয়াৰ ডিফাৰেন্স উলাম 2 - 1 1 আকৌ কৈছিলে 3 ৰে ডিভাইড কৰাৰ পিছত ৰিমাইন্ডাৰ কিমানেৰে 2 ৰে তো এটো উলাম 3 - 2 কিমান ওলাব 1 আকৌ কৈছিলে 4 ৰে ডিভাইড কৰাৰ পিছত ৰিমাইন্ডাৰ কি উলাই 3 উলাই তো 4 - 3 সো আমি সাম যে গুটে আনসার গিটা একে মিলিছে নাই 1 1 1 মিলিছে যদি মিলিছে তেতিয়া হলে আমাৰ যেটো আনসার বিচাৰিছে হে আনসারটো হ'ব LCM or পৰা a 1 to minus কৰি দিব লাগিব LCM or পৰা কাক minus কৰিব লাগিব a 1 to LCM minus 1 LCM কিমান আছিল LCM আছিল আমাৰ 12 হয়নে LCM 12 আছিল minus কি minus কৰিব লাগে 1 12 minus 1 কিমান 11 this is the answer and this is the procedure a procedure কৰিব লাগিব answer to 11 ওলাব question number 44 question number কি কৈছে when the numerator of a fraction increased by 3 the fraction increased by its 3/4 কি কৈছে যে এটা ফ্ৰেকশনৰ numerator to যদি increase কৰি দিয়া হয় কিমান increases by 3 the fraction increases by its 3/4 the numerator of the fraction is numerator to fraction to কি হ'ব so এটা ধৰি ললো আমি fraction to x by y কি ধৰি ললো fraction to x by y x to হৈছে কি numerator আৰু y to হৈছে denominator এটা question to কি কৈছে যে when the numerator of a fraction is increased by 3 তাৰ মানে numerator to 3 বহাই দিব কৈছে মানে কি কৰিব কৈছে প্লাস কৰিব কৈছে x plus 3 divided by y only কি কৈছে অকল numerator to হে বহাব কৈছে denominator একো কৰিব কোৱা নাই হেকাৰণে আমি numerator to 3 বহাই দিলো equal কিমান আহিব কৈছে যে the fraction increases by its 3/4 fraction to কিমান বাঢ়ি যায় ইয়াৰ 3/4 টাইম বাঢ়ি যায় তাৰ মানে ইয়াৰ 3/4 টাইম তাৰ 3/4 টাইম fraction to 3/4 টাইম কিমান তাৰ মানে 3/4 of x by y fraction to 3/4 মানে this much হিমানটো বাঢ়ি যায় মানে কি ইয়াতকে বেছি হৈ যায় তাৰ মানে প্লাস হৈ যায় ঠিক আছে তাৰ মানে fraction to আছিল x by y হি বাঢ়ি গল প্লাস হল কিমান বাঢ়ি গল 3/4 by x by y সো এই ইকুয়েশনটো এতিয়া আমি অলপ সলভ কৰি দিব লাগে সলভ কৰি পেলাই আমি x ৰ ভ্যালু এটা পাই যাম প্ৰথম কথা এটো x by y এটো আহিব 3x by 4y আৰু এফালে আহিব x plus 3 by y এতিয়া y আৰু 4y LCM যদি লও সদায় ডাঙৰটো হয় 4y y এ 4y ডিভাইড কৰিলে এটা ফ্ৰেকশন এডিশন কৰিম দেই y এ 4y ডিভাইড কৰিলে 4 আহিব হে 4 টো x ৰ লগত মাল্টিপ্লাই হৈ যাব 4 টো x ৰ লগত মাল্টিপ্লাই হৈ গলে কি হ'ব 4x আকৌ 4y ডিভাইড কৰিম 1 আহিব 1 to 3x ৰ লগত ইনটু হৈ গলে 3x কোনোবাই যদি বুজি নাই পা ফ্ৰেকশন এডিশন আমাৰ পুৰণা ভিডিও আছে ভগ্নাংশৰ যোগ বিয়োগ বুলি চাই লব তাৰ পিছত আহিলে কি x plus 3 by y এতিয়া a ফলৰ y কেনসেল যাব ay কেনসেল যাব হয়নে কেনসেল যাব তাৰ পিছত থাকি যাব 4x plus 3x এটো 7x ইকুৱেল a4 কি হ'ব a4 এফালে হৰণ হৈ আছে ডিভাইড হৈ আছে সমান চিনৰ সোঁফালে লৈ গলে পূৰণ হৈ যাব
কাৰ লগত পূৰণ হৈ যাব গোটেই সোঁফালটোৰ লগত গোটেই সোঁফাল মানে কোন x + 3 y টোতো নাই গলে y যেতিয়া গল তলত 1 থাকি যাব হেতু আমি নিলিখো এতিয়া ইয়াৰ পৰা আমি x উলিয়াম 7x = 4x + 12 এই 4 টো x ৰ লগত ইনটু কৰিলো 4x পালো এই 4 টো 3 লগত ইনটু কৰিলো 12 পালো এতিয়া এইফালে কৰিছো 7x এই 4x টো সমান চিহ্নৰ সোঁফালে আছে ৰাইট সাইডে আছে বাওঁফালে লৈ যাম -4x ইকুৱেল তাৰ আগৰ সাইনটো চেঞ্জ হৈ গল -4x ইকুৱেল 12 7x - 4x মানে কিমান 7টা x আছিলে 4টা x আছিলে 7টাৰ পৰা 4টা গুচি গল 3টা x ইকুৱেল 12 তো x ৰ ভ্যালু কিমান ওলাব 12/3 তাৰ মানে 4 x ৰ ভ্যালু কিমান 4 আৰু x নো কি আছিল আমাৰ নিউমাৰেটৰটো এটো হয় না নিউমাৰেটৰ x আছিলে তাৰ মানে আমাক কোৱেশ্চনটো সুধিছিলে দা নিউমাৰেটৰ অফ দা ফ্ৰেকশন x ৰ ভ্যালু বিচাৰিছিলে 4 ওলালে অপচন বি ইজ দা কাৰেক্ট আনসাৰ তাৰপিছত আহিলে আমাৰ the smallest among this root থকা নাম্বাৰবোৰ আটাইতকৈ সৰুটো উলিয়াব লাগে এনেকুৱা যদি root থকা নাম্বাৰ দিয়ে আটাইতকৈ যদি সৰুটো বা ডাঙৰটো বিচাৰে সদায় আমি ডেনমিনেটৰ গিটা একে কৰি লব লাগিব গুটেই গিটাৰে তো আমাৰ এটো কি আছে √1/2 এটা আছে √1/2 এটা আছে √1/3 এটা আছে √1/4 এটা আছে √2/3 ডেনমিনেটৰ যদি একে কৰিবলে হয় গুটেই গিটা নাম্বাৰৰে আমাক এলসিএম লাগিব ডেনমিনেটৰ গিটাৰ এলসিএম কি হ'ব 12 to এলসিএম আমি এলসিএম উলিয়ালে ওলাই যাব ইয়াতে যদি মই সৰুকে যদি উলাও 2 3 4 3 2 ৰে বাৰ দিলো 2 1 টাইম 2 1 jar 2 3 বাৰ না যায় 3 2 তেনেকে নামি আহিব 4 ক 2 ৰে হাউ মেনি টাইমস কিমান বাৰ যায় 2 2 jar 4 তাৰ পিছত 3 বাৰ না যায় নামি আহিব তাৰ পিছত আমি 3 ৰে দিম 1 ক বাৰ না যায় নামি আহিব 3 1 টাইমস 2 নামি আহিলে 3 1 টাইমস আৰু দিবলে একো নাম্বাৰ আমাৰ ওচৰত নাই কাৰণ ইয়াত এটা 2 আহিলে 2 টুক দিবলে 2 এ আহিব বাৰু দি দিছো 2 ৰে 1 নামি আহিলে 2 1 jar 2 1 তো তলৰ গুটেখিনি যেতিয়া 1 হৈ গল এতিয়া আমি এই সব মাল্টিপ্লাই কৰি দিব লাগে এই 1 1 1 1 বোৰ ইনটু কৰিলে তো 1 এ আহিব থাকিলে 2 3 into 2 2 3 into 2 to আমাৰ এলসিএম এটো হ'ব 12 এতিয়া সবকে আমি 12 বনাই লম 1/2 ডেনমিনেটৰটো 12 বনাই দিলো 2 ৰ পৰা 12 হ'বলে হলে কি কৰিলো ডেনমিনেটৰটো 6 ৰে মাল্টিপ্লাই কৰিলো হয়নে 2 ৰ পৰা হি 12 হৈ গল কেতিয়া হ'ব যদি হে 6 ৰে মাল্টিপ্লাই কৰো তেতিয়া 12 হ'ব তাৰ মানে ডেনমিনেটৰটো আমি কিহেৰে মাল্টিপ্লাই কৰিলো 6 ৰে তো তেতিয়া হলে নিউমাৰেটৰকো 6 ৰে মাল্টিপ্লাই কৰিব লাগিব নিউমাৰেটৰ 1 6 ৰে মাল্টিপ্লাই কৰিলে 6 হৈ যাব একে কথা ইয়াত ডেনমিনেটৰ কি বনাব লাগে আছে 3 বনাব লাগে কিমান এলসিএম টো বনাই দিব লাগে তাৰ মানে 12 বনাই দিব লাগে 3 ৰ পৰা কি 3 লগত কি পূৰণ কৰিলে 12 ওলাব 4 পূৰণ কৰিলে তাৰ মানে ডেনমিনেটৰত আমি কি মাল্টিপ্লাই কৰিলো 4 মাল্টিপ্লাই কৰিলো 4 মাল্টিপ্লাই কৰিলো তাৰ মানে 12 হ'ল যদি ডেনমিনেটৰত 4 ৰে মাল্টিপ্লাই কৰিছো নিউমাৰেটৰটো 4 ৰে মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে 4 আহিব নিউমাৰেটৰ একে কাহিনী ইয়াতো 12 বনাবলে ডেনমিনেটৰটো 3 ৰে মাল্টিপ্লাই কৰিলো 12 হ'ল ওপৰটো 3 ৰে মাল্টিপ্লাই কৰিলো ইয়াত ডেনমিনেটৰটো 4 ৰে মাল্টিপ্লাই কৰিলো 12 হ'ল ওপৰটো 4 ৰে মাল্টিপ্লাই কৰিলো 8 এতিয়া ডেনমিনেটৰ গিটা যেতিয়া সেম হৈ গল তেতিয়া আমি অকল নিউমাৰেটৰ গিটা কম্পেয়াৰ কৰি দিলে হ'ল কোনটো আটাইতকৈ সৰু আমি দেখিলো যে এই 3 টো আটাইতকৈ সৰু 6 4 আৰু 8 ৰ ভিতৰত 3 টোৱে আটাইতকৈ সৰু 3 টো আহিছিলে 1/4 ৰ পৰা তাৰ মানে এই 1/4 টো আটাইতকৈ সৰু তাৰ মানে √1/4 D is the correct answer